অক্টোবৰৰ পৰা 50,000 নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলোঁ যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিচি সকলে জিলা উপায়ুক্তসকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলোঁ সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ডিচি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰোঁ। তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিচি সকলৰ লগত আলোচনা কৰিম। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসম 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম। বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত। ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। অসমত আমি 126টা সমষ্টিত 1টাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা / উপজিলা, মহকুমা বুলিও ক'ব পাৰোঁ, উপজিলা বুলিও ক'ব পাৰোঁ,